জৰিয়তে আমি আজি আমাৰ অল আছাম পেছেঞ্জাৰ এছ'চিয়েশ্যনৰ আজি 18 তাৰিখটো দাবী দিৱস হিচাপে পালন কৰা হৈছে। সেই অনুপাতে আমিও চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আমি টিহু ইউনিটে গোটেইবিলাক আমাৰ মেম্বাৰ আৰু তথা আমাৰ টিহুৰ অতি গণ্যমান্য ব্যক্তিবৃন্দৰ জৰিয়তে আমি আজি মেমৰেণ্ডাম এখন ছাবমিট কৰিলোঁ ছুপাৰিণ্টেণ্ডেণ্টৰ জৰিয়তে। তেখেতক আমি অনুৰোধ জনাইছোঁ যে আমাৰ স্থানীয় যিখিনি অভাৱ অভিযোগ, আমাৰ ষ্টেচনত যিখিনি যাত্ৰীৰ অভাৱ অভিযোগ, সেইখিনি পূৰণৰ কাৰণে তেখেতে যিমান পাৰে সিমান চেষ্টা কৰ্তৃপক্ষক প্ৰেৰণ কৰিব। আৰু তেখেতে আমাক আশ্বাস দিছে তেখেতে আমাক প্ৰেৰণ কৰিম বুলি। আৰু কিছু দাবী আমাৰ পূৰণো হৈছে, যাৰ মাজত আমাৰ মাধ্যমেদি আমাৰ পেছেঞ্জাৰ ইউনিটৰ মাধ্যমেদি আমি দাবীখিনি সাব্যস্ত কৰিব পাৰিছোঁ আৰু সেইমতে আমি দাবীটো পূৰণো হৈছে। কিন্তু এতিয়া কথাটো হ'ল কি, আজি আমি দিছোঁ কি আমাক ব্ৰহ্মপুত্ৰ মেইলখন ষ্টপেজ লাগে। টিহুৰ কাৰণে বহুত এটি বৰ সুখৰ খবৰ, যদি সেইখন ষ্টপেজ হয় তেতিয়াহ'লে আমাৰ টিহুৰ অঞ্চলৰ সুদূৰ নেশ্যনেল হাইৱেৰ পৰা ইপিনে সৰ্থেবাৰীলৈকে এই বৃহত্তৰ এৰিয়াৰ আমাৰ দূৰণিবতীয়া ট্ৰেইন ষ্টপেজ নাই। কামৰূপ এক্সপ্ৰেছ যদিও ষ্টপেজ টিহুত আছে, সেইটো ব্ৰিটিছৰ দিনৰ পৰাই, তেতিয়াৰ পৰা আমাৰ অল্টাৰনেটিভ কোনো দূৰণিবতীয়া দেলহিৱালা ট্ৰেইন আমাৰ টিহুত ষ্টপেজ নাই। গতিকে সেইখিনি সুবিধা হয়। আমি হাইলি অনুৰোধ জনালোঁ আপোনালোকৰ জৰিয়তে আমাৰ বিভাগীয় কৰ্তৃপক্ষক যে সেইটো সুবিধা কৰি দিলে আমাৰ টিহু ৰাইজখিনিৰ সুবিধা হয়। দ্বিতীয় কথা হৈছে কি, আমাৰ নিউ চকৰ যিখন অভাৰব্ৰিজ, সেই অভাৰব্ৰিজখন খুব ৰিচেণ্টলি কাম এটা কৰিব লাগে, যাৰ ফলত নেকি বহুত স্কুল কলেজৰ ইমান অসুবিধা হৈছে, মেডিকেলত অহা পেচেণ্টৰ অসুবিধা হৈছে, দুবাৰ তিনিবাৰ কৰি একেলগে দুখন তিনিখন ট্ৰেইন পাছ কৰে, তাৰ ফলত নেকি বহুত অসুবিধা হৈছে। সেইখন কৰিব বুলি আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ যিকেইখন ক'ভিড সময়ত যিকেইখন ট্ৰেইন ছাছপেণ্ড কৰিছিলে সেইকেইখন পুনৰ চালু কৰিব লাগে। যেনেকৈ ইণ্টাৰচিটিখন কামাখ্যা টু আলিপুৰদুৱাৰলৈ যিখন আছিলে, ধুবুৰীখন কিছুদিনৰ কাৰণে দিছিলে আৰু মাজতে ধুবুৰীখন আৰু হেৰি কৰিলে, কেঞ্চেল কৰিলে। গতিকে এইখিনি পেছেঞ্জাৰ যাত্ৰাৰ আৰম্ভণিৰ কাৰণে বা পেছেঞ্জাৰ অহা যোৱা কৰাৰ কাৰণে প্ৰিলিমিনাৰী যিখিনি সুবিধা, সেইখিনি পেছেঞ্জাৰখিনি আমাক দিব লাগে। পেছেঞ্জাৰ ট্ৰেইনখিনি সুবিধা দিলে, চালু কৰি দিলেহে আমাৰ কাৰণে বহুত উপকাৰ হয়। আৰু আমাৰ দ্বিতীয় যিখন প্লেটফৰ্ম আছে সেইখন ৰিন'ভেট কৰিব লাগে, কাৰণ মানুহ উঠা নামা কৰাতে বহুত অসুবিধা পায়, বহুত এক্সিডেণ্টো ঘটিছে। সেইখন অলপ ৰিন'ভেট কৰি টাইলছ ফিটিং কৰি ওপৰত কাভাৰ চালি দিম, এটা লাইটিংবিলাক দি আমাক ভাল কৰি দিব লাগে। এইকেইটাই আমাৰ দাবী প্ৰিলিমিনাৰী। আমি আজি দাবী সাব্যস্ত কৰিলোঁ, আৰু যদি বিভাগীয় কৰ্তৃপক্ষই আমাৰ প্ৰতি এটা সহানুভূতি নজনায়, কিছুদিন পিছত হয়তো আমি অৱস্থান ধৰ্মঘট কৰাৰ কাৰণে অহিংসা মাধ্যমেৰে অৱস্থান ধৰ্মঘট কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এইটোৰ যোগে অকণমান মেছেজ দিয়ক, যাৰ ফলত নেকি আমাৰ টিহু ৰাইজ উপকৃত হ'ব আৰু আমি টিহু ইউনিটেও কিছু সকাহ অনুভৱ কৰিম। ডিভিজন ৰেলৱে মেনেজাৰলৈ পঠাইছে। হয়, আমাৰ ইমিডিয়েট বছ হৈছে এই ডিআৰএম অফিচ। ডিআৰএম তেখেত ছাৰ আমাৰ ইমিডিয়েট অফিচ। গোটেই দাবীটো তেখেতৰ ওচৰত প্ৰেৰণ কৰক। তেখেতে কনচাৰ্নিং বিষয়াবিলাকক দি দিব, যি বিভাগ যেনেকৈ জিয়াম, যেনেকৈ CPTM, কমাৰ্চিয়েল, আৰু এইবিলাক চব জেনেৰেলি জানামতে কমাৰ্চিয়েলে গোটেইখিনি কাম কৰে। গতিকে তেখেতলৈকে আমি জনাব। আমি কিন্তু আমাৰ ইমিডিয়েট জনোৱাৰ আমাৰ কৰ্তৃত্ব হ'ল আমি ডিআৰএম ছাৰক, আৰু ডিআৰএম অফিচে এইটো ডিআৰএম ছাৰে গোটেইখিনি কৰিব পাৰে বুলি আমাৰ এটা বিশ্বাস আছে। এই লোকেল পেছেঞ্জাৰৰ আচলতে মানে বহুত মানে জৰাজীৰ্ণ অৱস্থা ডাবাবিলাক, হয়, আৰু লেতেৰা পৰিৱেশ আচলতে। হয়, এইটো কেনেদৰে চাব? হয়, লোকেল ট্ৰেইনৰ এইটো আমি আগতে কৰিছিলোঁ। ডাব্বাবিলাক পূৰণ হৈছে, নতুন ট্ৰেইন দিব লাগে। মাজে মাজে দিছে। এতিয়া ৰাতিপুৱা মানস ট্ৰেইনখন ঠিকে কৰিছে, আৰু ইণ্টাৰচিটিখনো ঠিকে আছে। চিফুঙৰ অৱশ্যে ডাব্বাকেইটা অকণমান পূৰণ হৈছে। তাৰ কাৰণে আমি ভৱিষ্যতে আমি দাবী সাব্যস্ত কৰিম, কাৰণ ট্ৰেইনৰ ডাব্বা সম্পৰ্কত আমি দাবী সাব্যস্ত কৰিব গ'লে অলপ জটিল প্ৰক্ৰিয়া। তেখেতসকলে যিবিলাক ফিটেড, আচলতে চাৰ্টিফাইড ডাব্বাবিলাকহে তাত লগায়। আমি তাত মাত্ৰ তেনেকৈ নোৱাৰোঁ। কিন্তু আমাৰ কথা হৈছে কি, তেখেতসকলৰ আমাৰ হাইলি অনুৰোধ এটাই, তেখেতসকলে আমাৰ পেছেঞ্জাৰ, বিশেষকৈ পেছেঞ্জাৰ ট্ৰেইন ছাৰ্ভিচ দি আমাৰ মানুহখিনিক উপকৃত কৰক। আৰু লগতে আমাৰ এটা ষ্ট্ৰং ডিমাণ্ড হৈছে, ব্ৰহ্মপুত্ৰ মেইলখন অনুগ্ৰহ কৰি আমাৰ টিহুত ষ্টপেজ কৰি দিয়ক। এইটো দিলে আমি বহুত উপকৃত হ'ম। যাত্ৰী বহা আপোনাৰ আসন সীমিত আচলতে। যাত্ৰী বহা মানে কি, যাত্ৰীৰ ছিট খুবেই সীমিত। অৱশ্যে এইখিনিতে আমি আমাৰ যাত্ৰীবিলাককো ক'ব লাগিব, তেখেতসকল ছিনচিয়াৰ নহয়, আছে যদিও ছিনচিয়াৰ নহয়। গতিকে আমি কৰ্তৃপক্ষক সেইটো জনাইছোঁ। কিছু পৰিমাণৰ ছিট দিছে, আৰু বিশেষকৈ টয়লেটৰ ক্ষেত্ৰত টয়লেটটো চাফা নহয়। টয়লেটখিনি, খোৱা পানীখিনি আমাক ভালদৰে ছাৰ্ভিচ দিব লাগে, ভালদৰে লগাই দিব লাগে। এইটো দিলে আমাৰ যাত্ৰীখিনি সুবিধা হয়। আমাৰ কেতিয়াবা পেচেণ্টবিলাকো অহা যোৱা কৰে, পেচেণ্টবিলাকৰ কাৰণে ট্ৰলিৰ চেয়াৰ দি দিব লাগে, হুইল চেয়াৰ দিব লাগে। হুইল চেয়াৰ পৰ্যাপ্ত পৰিমাণে নাই।
এই বিভিন্ন দাবীত কাৰণ কথা হৈছে কি আমি দাবী ডিমাণ্ড কৰিব পাৰোঁ এইকাৰণে টিহুৰ এইটো ষ্টেচন ব্ৰিটিছৰ ষ্টেচন একমাত্ৰ এটা ডাঙৰ এৰিয়াক কেন্দ্ৰ কৰি আছে আৰু ইয়াতেই ডেইলি বহুত পেচেঞ্জাৰ অহা যোৱা কৰে আমাৰ আৰ্নিংটো আমি পেচেঞ্জাৰৰ দ্বাৰাই বহুত আৰ্নিং ৰেলৱে ডিপাৰ্টমেণ্টক আমি দিব পাৰিছোঁ গতিকে তেখেতসকলে আমাক সুবিধাখন দিলে আমাৰ ভাল হয় আমি দিব বুলি আমাৰ বিশ্বাস আছে আৰু সেই অনুপাতে সেইকাৰণে আমি আজি দাবীটো উত্থাপন কৰিছোঁ কি অধীক্ষকে কি আশ্বাস দিলে আপোনাক অধিকাৰ ষ্টেচন ছুপাৰিণ্টেণ্ডেণ্টে তেখেতে কৈছে যে মোৰ ফালৰ পৰা যিখিনি কৰণীয় কাম মই কৰাটো কৰিম আপোনালোকক আশ্বাস দিলোঁ আৰু ডিআৰএম অফিচৰলৈকে মই এইটো ডিআৰএম ছাৰকলৈকে মই জনাম ডিআৰএম ছাৰক অনুৰোধ জনাম তেখেতসকলে যেন এইকেইটা দাবী পূৰণ কৰি দিয়ে আৰু আগতেও তেখেতক মেমৰেণ্ডাম দিয়াতে তেখেতে ছুপাৰিণ্টেণ্ডেণ্টে আমাৰ কিছু দাবী পূৰণ কৰিছে নকৰা নহয় এইটো নকৰা বুলি ক'লে আমি এইটো মিছা মাতা হ'ব গতিকে তেখেতসকলক আমি সেই ক্ষেত্ৰত ধন্যবাদো দিছোঁ আৰু এইকেইটা কৰি দিলে আমি বহুত সুখী হ'ম বুলি আমি গোটেইকেইটাই লগ লাগি আমাৰ দাবী সাব্যস্ত কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত